Good morning. Hello guys, কি খবৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক প্ৰথমতে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি আমাৰ দেৰগাঁও দাধৰা থিয়েটাৰ শেষ হ'ল। নেক্সট পেণ্ডেল আছে আমাৰ শিৱসাগৰ। কিন্তু এতিয়া মই যাব ওলাইছোঁ মাজুলীলৈ, মানে ঘৰলৈ। আৰু কিয় যাম সকলোখিনি গম পাইছে চাগে। আৰু আমাৰ ডিআইখনে আহিছে বস্তুখিনি নিবৰ কাৰণে। আৰু এইখন ঘৰতে আছিলোঁ আমি। এয়া ভালকৈ দিয়া আকৌ আৰু এইখন গিফ্ট মানে মই পিংকু নাই কাৰণে মই দুখনেই পাম আৰু এইখন পিংকু ডালে দিছে, পিংকুলে দিছে। বাকী সঁচাকৈ 3 দিন থাকি বহুত ভাল লাগিলে। আকৌ আহিম আৰু ইহঁতৰ ঘৰতো কোন আছে মই সকলোখিনি দেখাই আছোঁ, চাই থাকিবা। যাব ওলাইছোঁ আৰু বেয়া চাই নাপাবা আৰু দেই। ঐ যাব ওলাইছোঁ আৰু শুই উঠিছাহে নেকি? আকৌ শুবা? তহঁতে খাই আছ যে মোক এৰি। কনক দাই খাইছ না? খা। যাব ওলাইছোঁ বাবু। শুই উঠিছাহে নেকি? হয় দিয়া, ভালকৈ পঢ়িবা আৰু ন? ঠিক আছে। খুৰী বেয়া চেয়া নাপাব আৰু দেই, সঁচাকৈ একদম নাপাওঁ দিয়ক। এইটো ৰুমতে আমাৰ দীপদাহঁত আছিলে। এখন বিচনাত পিংকুদা, সেইখন বিচনাত দীপদা আছিলে। বাকী এতিয়া গৈ থাকক। আৰু বহুতো বেডিং উঠাইছে। আমাৰ কনকদাই বেডিং লৈ গৈ আছে আৰু তাৰপিছত সি বেডিং উঠাইছে তাৰ বস্তু। আচলতে মানে সি আজি ঘৰলৈ যাব, ময়ো যাম। এইটো ৰাতিপুৱাই আহিছোঁ আৰু দেই, একদম বেয়া নাপাব আৰু দেই। বাই বাই। এইখন ঘৰতে আছিল আমাৰ মালবিকা আৰু হিমাশ্ৰী। আকৌ তোমালোকক 6 দিনৰ কাৰণে বিদায় দিছোঁ ন? দিয়ক বৌ যাওঁ দেই, আহিছোঁ। বাই 6 দিনৰ কাৰণে বাই। দেৰি হৈছে ন? লগ পাম। কেতিয়া আহিব আপুনি? আমাৰ কাৰণে দেৰি হোৱা নাই ভাই, আমি একদম কেতিয়া আহিব? 8টাত দেৰি। আমি 19 তাৰিখে আহিম আৰু সকলো বহুত মিছ কৰি আছোঁ আৰু দেই। যাব মই ঘৰত যাওঁ। কি হ'ল আকৌ বোলে ৰাতিয়ে যায়? হয় নেকি? ব'লক মাজুলী যাওঁ, ব'লক। আৰু আমাৰ এয়া এইটো পেণ্ডেল যাব এতিয়া শিৱসাগৰলৈ যাবগৈ আৰু এয়া যাব মন নাছিল, পইচা নাই। দাদী থাকিবা? দিয়ক। খুৰা ভাত বনাই নেকি? দিয়ক বনাওক। লগ পাই আছোঁ হা অতি সোনকালে। বাই। পাম নিশ্চয় পাম। আৰু অলপ দূৰ গ'লে আমি দেৰগাঁও পাম আৰু এইটোৱে হ'ল দেৰগাঁও চাৰিআলি। দেৰগাঁও চাৰিআলিতে এইফালে ৰিয়াই বেগ দেখিছেনে? দাঙি আনি আছোঁ দুইটাই। যি গাড়ী পাওঁ তাতে উঠিম আৰু এতিয়া আমি এইখনতে যাওঁ আৰু
আৰু এনেদৰে আহি আমি পালোহি যোৰহাট বাছ ষ্টেণ্ড। ইয়াতে ৰখি আছোঁ এই দুলীয়াজানৰ গাড়ীত উঠাই দিবৰ কাৰণে। দুলীয়াজানৰ গাড়ী নাইয়ে বৰ্তমান, ডিব্ৰুগড়ৰ গাড়ীহে আছে। এতিয়া কিবা কৰোঁ, ডিব্ৰুগড়লৈকে উঠাই দিওঁ নেকি, চাই লওঁ আৰু। আগতে চাহ একাপ খাই লৈছোঁ বাৰু, তাৰপৰা চিন্তা কৰিম। দুলীয়াজানলৈ যোৱা গাড়ী পোৱা নাই, ৰখি আছোঁ ইয়াতে। আৰু এইখনতে ৰিয়াক উঠাই দিলোঁ। উঠ ইয়াতে, বাই 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 বাই। 6 দিনৰ কাৰণে তোক বিদায় দিলোঁ। আৰু এতিয়া মই এইখন মোৰ ভাইটিয়ে হয় আৰু ক'বলৈ হ'লে। ইয়াৰ লগতে এতিয়া আহি আছোঁ বৰুৱা চাৰিআলিলৈ। চাই থাকক আৰু দেখাই আছোঁ। আৰু এয়াই হ'ল যোৰহাট তৰাজান। মই দুলীয়াজানলৈ যোৱা গাড়ীতে উঠালোঁ। উঠাই তাতে মানে ঘৰৰ বাইকখন আছিলে, ল'লোঁ। লৈ মই এতিয়া আহি আছোঁ আৰু আহি যোৰহাট বাইপাছত আছোঁ। এই বাইপাছত আহি এনেদৰে ৰখি আছোঁ। মই বোলো ভিডিঅ' এটা বনাই লওঁ। আৰু এনেদৰে গৈ আজি মাজুলী পাম আৰু। বেছি দূৰ নহয় ইয়াৰ পৰা যিহেতু, আৰু সেইকাৰণে মই লাহে লাহে আহি আছোঁ মাজুলীত। আৰু অকণমান দূৰ গ'লে নিমাতী ঘাট পামগৈ। চাই থাকক, আজি মাজুলীৰ ভিডিঅ' দেখাই থাকিম আৰু এইকেইদিন। আৰু এয়াই হ'ল যোৰহাট বাইপাছ। অলপ দূৰ গৈ লেফ্ট ছাইডে সোমাই যাম মই, দেখাই থাকিম, চাই থাকক। আহি কলীয়া গাঁও পাইছোঁহি আৰু। বেছি দূৰ নাই আৰু দেই ঘৰ পাবলৈ। লাহে লাহে আহি আছোঁ আৰু ইয়াৰ পৰা যদি চিধা যাওঁ তিনিচুকীয়া, ডিব্ৰুগড় চব যাব পাৰিম। কিন্তু মই ইয়াৰ পৰা লেফ্ট ছাইড গুচি যাম। এইখনত লিখা আছে নিমাতী ঘাট বুলি। ইয়াৰ পৰা এতিয়া লেফ্ট ছাইড যাম আৰু। বাইকখন ৰাখিছোঁ আগতে, আকৌ ইয়াতে টিকেট কাটিব লাগিব। সেইকাৰণে বাইকখন ইয়াতে থৈ এই কাউণ্টাৰত আহিছোঁ টিকেট কৰিবৰ কাৰণে। আৰু এইটো টিকেট ইয়াতে কৰি ল'লোঁ। এতিয়া গৈ থাকোঁ আৰু। সেয়া মই আহি ফেৰীত উঠিলোঁ। ফেৰীখনে এৰিব হৈছে আৰু 2 মিনিটমান আছে। বহুত দিনৰ মূৰত ফেৰীত উঠিলোঁ, বহুত ভাল লাগিছে। চাই থাকক, মই দেখাই আছোঁ ভিডিঅ'টোবোৰ এনেদৰে। ফাইনেলি ফেৰীখন এৰিলে আৰু বৰ্তমান এতিয়া মই আছোঁ এয়া ব্ৰহ্মপুত্ৰৰ মাজত। দেখাই দিছোঁ মই ধুনীয়াকৈ, কেমেৰাটো ঘূৰাই ধুনীয়াকৈ দেখাই দিছোঁ। চাই থাকক এবাৰ। এয়া আমি সকলোখিনি এনেকৈ মাজতে, পানীৰ মাজত আছোঁ আৰু বৰ্তমান। এইটো বেলেগ ঘাটত গৈছে এইখন ফেৰী। এটাই ভাল হ'ল, এতিয়া মানে 1 ঘণ্টাৰ মূৰে মানে ফেৰীখিনি পাই থাকোঁ যে, এইটোৱে ভাল লাগে আৰু। ৰখি থাকিব লগা বোলে কোনো কথা নাই। আগৰ যেনেকৈ ৰখি থাকিব লাগে, এতিয়া তেনেকৈ ৰখি থাকিব নালাগে আৰু। খালী টিকেটটো কাটিলেই হ'ল আৰু। আৰু বাইক আৰু মানুহ মাত্ৰ লৈছে 50-60 টকা ল'লে মোৰ। চাই থাকক। আৰু অলপ দূৰ গ'লে আমি মাজুলী পালোঁহি আৰু। কমলাবাৰী ঘাট পাম আৰু ইয়াত দক্ষিণপাট ঘাট পালোঁহি আৰু। এইটোৱে হ'ল দক্ষিণপাট ঘাট, মানে মাজুলী পালোঁহি আৰু। ব্ৰিজৰ কাৰণে খুঁটা বনাই আছে। আৰু এইখিনিতে গৈ এতিয়া নাওখন ইয়াতে লগাব আৰু। বাইক লৈ আহিছোঁ। ফাইনেলি মাজুলী পালোঁ। পাই এয়া নাও চাপিলে। আগতে মই নামি লওঁ আৰু বাইকখন নমাই লৈ মই ধুনীয়াকৈ ভিডিঅ' কৰিম আৰু দেখাম। ব্ৰহ্মপুত্ৰ পাৰৰ পৰিৱেশবিলাকো মই দেখাই আছোঁ, চাই থাকক। আৰু এনেদৰে আহি পালোঁহি মাজুলী।
মাজুলী মানে মইতো আহিয়ে কমলাবাৰী ঘাটত নামিছোঁ বুলি ভাবিছোঁ, কিন্তু মই মানে গাড়ী ফেৰীবিলাক ৰাখিছেহি এইটো দক্ষিণপাট ঘাটতহে। এতিয়াৰ পৰা আমাৰ ঘৰলৈ তথাপিতো আধা ঘণ্টামান লাগিব। আৰু যি কি নহওক মাজুলী আহি পালোহি যেতিয়া আগত ঘৰলৈ গৈ লওঁ, তাৰপিছত মই ভিডিঅ'টো দেখাই থাকিম, চাই থাকিব। বালি গোটেই বালি হ'ল দক্ষিণপাট ঘাট। আৰু এইটো ৰাস্তাতে যাব লাগিব আমাৰ ঘৰলৈ। এয়া একদম ব্ৰহ্মপুত্ৰ মাজে মাজে গৈ আছোঁ আৰু মাই গড, বহুত দিনৰ মূৰত ঘৰলৈ আহিছোঁ। আৰু এয়াই আমাৰ ব্ৰিজৰ কাৰণে খুঁটা বনাই আছে আৰু এয়াই হ'ল মাজুলীৰ পৰিৱেশ। দেখাই দিছোঁ আৰু এনেদৰে মই এয়াই হ'ল মাজুলী। ফাইনেলি বহুত দিনৰ মূৰত ঘৰখন আহি পালোহি। ঘৰত আহি পাইছোঁ যেতিয়া ঘৰত কোন কেনেকৈ আছে মই খবৰ লোৱাই নাই। আগতে মই ভিডিঅ'টো বনাবলৈহে লৈছোঁ। যি কি নহওক ঘৰৰ মানুহখিনিকো দেখাম, মই এইটো ভিডিঅ'ত নেদেখাম আৰু নেক্সট যেতিয়া মই ভিডিঅ' বনাম ঘৰত কোন কেনেকৈ আছে সকলোখিনিক দেখাম। আৰু ঘৰ আহি পালেও যেতিয়া ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'বোৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ পেজত ভিডিঅ'বোৰ চাই তেখেতসকলেও মোৰ পেজটো যে ফ'ল' কৰি দিয়ে। ধন্যবাদ।